নমস্কাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ গুৱাহাটী কালি বাংলাদেশৰ ওপৰত থকা গভীৰ নিম্নচাপ আজি ৰাতিপুৱা বাংলাদেশৰ ওপৰত 24.4 ডিগ্ৰী উত্তৰ আৰু 79.6 ডিগ্ৰী পূব অক্ষাংশত অৱস্থান কৰি আছে ই প্ৰায় উত্তৰ আৰু উত্তৰ পূব দিশে গতি কৰি অহা 12 ঘণ্টাৰ ভিতৰত সুস্পষ্ট নিম্নচাপ অঞ্চললৈ হৈ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিব আৰু ইয়াৰ প্ৰভাৱত উত্তৰ পূৰ্বাঞ্চলৰ আটাইখন ৰাজ্যতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে লগতে এই সময়ছোৱাত আজি 30 তাৰিখে অসমৰ বিশেষকৈ পশ্চিম অসম আৰু বৰাক উপত্যকাৰ আটাইখন জিলাৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে ঠাই বিশেষে অত্যন্ত প্ৰবল বৰষুণ হ'ব আৰু লগতে বতাহও ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বলাৰ সম্ভাৱনা আছে 31 তাৰিখত তেনেকৈ চিৰাং বঙাইগাঁও বৰপেটা তামুলপুৰ বাক্সা এইখন জিলাত দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে ঠাই বিশেষে অত্যন্ত প্ৰবল বৰষুণ হ'ব লগতে উদালগুৰি দৰং আৰু নলবাৰী জিলাত দুই এঠাইত প্ৰবল অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু বাকি হালধীয়া এলাৰ্ট দিয়া ঠাইসমূহত দুই এঠাইত প্ৰবল বৰষুণ হ'ব পাৰে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লগতে ঠাই বিশেষে ঘণ্টাত 50 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ সম্ভাৱনা আছে আৰু 1 তাৰিখে ধুবুৰী দক্ষিণ শালমৰা আৰু শ্ৰীভূমি এইখন জিলাৰ দুই এঠাইত প্ৰবল পৰা অতি প্ৰবল বৰষুণ হোৱাৰ লগতে ঘণ্টাত 30 পৰা 40 কিলোমিটাৰ গতিবেগত বতাহ বলাৰ লাগে ঠাই বিশেষে 50 কিলোমিটাৰ গতিবেগতো বতাহ বলাৰ সম্ভাৱনা আছে লগতে কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং তামুলপুৰ বাক্সা চিৰাং বঙাইগাঁও বৰপেটা এইখন জিলাৰ দুই এঠাইত বিজুলী ঢেৰেকণি সহ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ডিমা হাছাও আৰু কাছাৰ এই দুখন জিলাত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে ধন্যবাদ